গুড মৰ্নিং, কি খবৰ আপোনালোকৰ? আজি কলেজত আহিছোঁ বুক এখন জমা দিবলৈ, মানে লাইব্ৰেৰীৰ পৰা নিছিলোঁ। আজি লাষ্ট ডেট আৰু সময়মতে কামবোৰ নহ'লে মই খুব বেয়া পাওঁ, তো দিব আহিলোঁ। কিন্তু ক্লাছ নহয় বোলে আজি। জানেনে, এজনীও লগৰ ছোৱালী নাই, ক্লাছ নহয়তো, সেইকাৰণে কোনো নাহিল মোৰ লগত। এনে বদমাছ সিহঁত। আহি বাৰু এজনী দুজনী কলেজত লগ পালোঁ। তাৰে পাছত কলেজৰ পৰা আহি মই আহিলোঁ এম্ব্ৰইডাৰী কিছুমান সামগ্ৰী নিবলৈ। আৰু মোৰ ৰিংযোৰ জানেনে ভাজ লাগি গৈছিলে, আনিবৰ দিনাৰ পৰাই পিন্ধিলোঁ, তাৰপিছত ভাজ লাগি গ'ল। এতিয়াই মই ঠিক কৰিলোঁ, আজি 7-8 বছৰৰ মূৰত। কেনে এটা। তাৰপাছত গধূলি ধুনীয়াকৈ এম্ব্ৰইডাৰী যিখিনি সামগ্ৰী আছে গোটেইখিনি ওলাই ল'লোঁ। মানে সৰুৰ পৰাই কৰিব মন আছিলে, কিন্তু আমাৰ ঘৰত কোনো নাজানেতো, কৰিব পৰা নাছিলোঁ। মোৰ ভণ্টিয়ে, তাই হোম চায়েন্স লৈছে, তাই অলপ চলপ জানে, তাইয়ে মোক আগে পিছে শিকাই দিছে অলপ চলপকৈ। তো সেইকাৰণে মই কৰিব ষ্টাৰ্ট কৰিলোঁ। আৰু মাজতে এক পিচ আপেলো খালোঁ, মায়ে দিলে। কিবা এটা কৰিছোঁ ৰ'ব, চাব ৰ'ব। যদি ভাল লাগিছে প্লিজ কমেণ্টত এটা কমেণ্ট লিখি থৈ যাবচোন ভাল লাগিছে বুলি, তেতিয়া বাৰু মোৰ উৎসাহটোও বাঢ়িব। আৰু এনেকুৱা এটা বৃদ্ধৰ প্ৰাণী হয় মই, মিচিঙত বগা সূতা দিয়ে চিলাব লাগিছিলে, তো মই গোলপীয়া সূতা দিয়ে চিলাই দিলোঁ। কেনে। আৰু এইখনেই হ'ল মোৰ সৰু ৰুমাল, ফাৰ্ষ্ট এম্ব্ৰইডাৰী। তো ভাল লাগিলে প্লিজ কমেণ্ট কৰিব।